जम्मू कश्मीर के पहलगाम में पाकिस्तानी आतंकवादियों द्वारा किए गए हमले के खिलाफ आज असम के सोनितपुर जिले के अंतर्गत डेकिया जुली में सीपीआई-एम दल ने विरोध प्रदर्शन आयोजित किया। उल्लेखनीय है कि 22 अप्रैल 2025 को जम्मू कश्मीर के पहलगाम में निर्दोष भारतीय नागरिकों सहित पर्यटकों पर अचानक हमला किया गया था। पाकिस्तानी आतंकवादियों ने इस हमले में कई निर्दोष भारतीय नागरिकों और पर्यटकों की जान चली गई थी। यहां तक कि कई लोग गंभीर रूप से घायल होकर अब भी अस्पताल में मौत से जूझ रहे हैं। इसी घटना के खिलाफ आज डेकिया जुली में सीपीआई-एम दल के नेतृत्व में विरोध प्रदर्शन किया गया। आज सीपीआई-एम दल के विरोध प्रदर्शन के डेकिया जुली का माहौल तनावपूर्ण हो गया। जो 22 तारिखे संघटित पहलगाমৰ যে নাৰকীয় ঘটনা সেই ঘটনাক দেশব্যাপী জনসাধাৰণে নিন্দা কৰিছে আৰু জনসাধাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে, আৱাজ তুলিছে। কিন্তু অতি দুখজনক লজ্জাজনক ঘটনাটো হৈছে আমাৰ দেশৰ চৰকাৰ পক্ষ আৰু একাংশ চৰকাৰ পক্ষ মিডিয়া জনসাধাৰণক বিভ্ৰান্ত কৰাৰ কাৰণে জনসাধাৰণৰ মাজত বিভাজনৰ হিন্দু মুছলমানৰ ৰাজনীতি বিয়পাই নিবলৈ অপচেষ্টা কৰি আছে। এই হৈছে আমাৰ দেশৰ লজ্জাজনক ঘটনা। কিন্তু আমাৰ দেশৰ মানুহে হিন্দু মুছলমান বিচৰা নাই, সন্ত্ৰাসবাদৰ বিৰুদ্ধে জীৱন ৰক্ষাৰ হকে আজি একত্ৰিত হৈছে। এই প্ৰমাণ কৰিছে কাশ্মীৰবাসী ৰাইজে। কিন্তু দেখা গৈছে আমাৰ এই ঘটনাক কেন্দ্ৰ কৰি আমাৰ দেশৰ চৰকাৰে ইয়াক জনসাধাৰণক আজি বিভ্ৰান্ত কৰাৰ কাৰণে যি চেষ্টা কৰিছে সেই অপচেষ্টাৰ বিৰুদ্ধে আমি কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী তীব্ৰ নিন্দা কৰিছোঁ, বিৰোধিতা কৰিছোঁ। অহা দিনত আমাৰ দেশৰ জনসাধাৰণক সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহক আৰু দেশৰ যি প্ৰতিৰক্ষা বিভাগ, গৃহ বিভাগ সম্পূৰ্ণভাৱে আমাৰ দেশৰ জনসাধাৰণক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। সেই ব্যৰ্থতা তেওঁলোকে ঢাকি ৰাখিবলৈ বিচৰা হৈছে, যাৰ কাৰণে তেওঁলোকে আজি হিন্দু মুছলমানৰ ৰাজনীতি লৈ যাব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। লগে লগে আমি কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী শোণিতপুৰ জিলা কমিটিৰ পক্ষৰ পৰা নিহত লোকসকলৰ লগতে পৰিয়ালসকলৰ লগত তেওঁলোকৰ যি দুখ বেদনা তেওঁলোকক আমি সমবেদনা জ্ঞাপন কৰাৰ লগতে আমি পাৰ্টিৰ পক্ষৰ পৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে জনগণক একত্ৰিত সংগ্ৰাম কৰি হৈ থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। পহলগামত যি নাৰকীয় ঘটনা সংঘটিত হ'ল, সন্ত্ৰাসবাদীয়ে যি ঘটনা সংঘটিত কৰিলে, ইয়াতে আজি CPI-M দলে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? এই প্ৰতিবাদ যদিও আমি দুদিনমান আমাৰ দেৰি হৈছে, তত অঞ্চলে অঞ্চলে আমি সকলোৱে পাৰ্টিৰ পক্ষৰ পৰা ইয়াক আমি ধিক্কাৰ জনাইছোঁ আৰু এই সময়ত সকলো মানুহ একতা হৈ দেশৰ এই বিৰুদ্ধে যি চক্ৰান্ত হৈ আছে, এই চক্ৰান্তৰ বিৰুদ্ধে আমি একতা হৈ চৰকাৰৰ পক্ষত আমি থিয় দিছোঁ। কিন্তু চৰকাৰৰ যিবিলাক নিয়ম বা যিবিলাক কাম কৰিব লাগিছিল সেইখিনিকো আমি দেখিছোঁ। এই চৰকাৰৰ পৰ্যাপ্ত পৰিমাণৰ তাতে যি ধৰণৰ সুৰক্ষা থাকিব লাগিছিল, এই সুৰক্ষাৰ এতিয়া লেক আছে বুলি পেলাই সকলোৱে থিৰাং কৰিছে। আমি এই সম্পৰ্কে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে ঢেকিয়াজুলি অঞ্চলতো এই শ্বহীদ নগৰীত এই শ্বহীদ বেদীৰ ওচৰত আমি শপত লৈছোঁ। সন্ত্ৰাসবাদক আমি সকলোৱে নিন্দা কৰিছোঁ। আমি সেইসকলক প্ৰতি আমি তেওঁলোকৰ প্ৰতি স্মৃতিত আমি 1 মিনিট মৌনতা অৱলম্বন কৰিছোঁ আৰু আগত দিনকো যাতে সন্ত্ৰাসবাদ বিয়পি নপৰে, সন্ত্ৰাসবাদক কৰি পেলাই আহিৰা লৈ পেলাই যিটো অনৈক্যৰ বাতাবৰণ, হিন্দু মুছলমানৰ যি অনৈক্য বাতাবৰণ সৃষ্টি কৰিছে, আমি ইয়াৰ ধিক্কাৰ জনাইছোঁ। এইখিনি আমাৰ পাৰ্টিৰ বক্তব্য।